অঞ্চল বানাক্ৰান্ত হৈ আছে সেইবিলাক অঞ্চলত গৈ ৰাতিপুৱাৰ পৰা ভিডিঅ' বনাই আমি আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰিব। বৰ্তমান মই আহি পাইছোঁ আমাৰ হোজাই জিলাৰ অন্তৰ্গত উত্তৰ আশীনগৰত। ৰাতিপুৱাৰ পৰা মই লাইভ যোগে ভিডিঅ' সম্প্ৰচাৰ কৰিছিলোঁ নিগাৰীমুখ বা যমুনামুখ বা সৰুপথাৰ সেইবিলাক অঞ্চলৰ লাইভ যোগে সম্প্ৰচাৰ কৰিছিলোঁ। যিসকল লোক বানপীড়িত অৱস্থাত আছিলে সেইসকলক মাত্ৰ NS ব্লকৰ দৰ্শকসকলক দেখুৱাবলৈ সক্ষম হৈছিলোঁ। আৰু বৰ্তমান আমি আহি পাইছোঁ আমাৰ হোজাই জিলাৰ অন্তৰ্গত যি উত্তৰ আশীনগৰ আছে সেই উত্তৰ আশীনগৰত আছোঁ। আৰু এয়া নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে উত্তৰ আশীনগৰত বৰ্তমান ৰাতিপুৱাৰ পৰা পানী কিমান তীব্ৰ গতিত বাঢ়ি আছে। যিখন ঘৰ বৰ্তমান পানীৰ তলত ডুবু এনেকুৱা অৱস্থা হৈ আছে। আৰু আপোনালোকে অনুমান কৰক এই ঘৰখনৰ মানুহে কিমান কষ্টত এই ঘৰৰ পৰা অহা যোৱা কৰি আছে বা কিমান এটা কষ্টত ভুক্তভোগী হৈ আছে নিশ্চয় আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে দেখিবলৈ পাইছে। আৰু আমাৰ ভাৰতবৰ্ষৰ যিজন গৃহমন্ত্ৰী বা ভাৰতবৰ্ষৰ যিজন প্ৰধানমন্ত্ৰী তেওঁলোকে গুৱাহাটীত আহি এখন সভা পাতিছিলে। আৰু সেই সভাত তেওঁলোকে উল্লেখ কৰিছিলে যে বানমুক্ত অসম লাগে যদি তেতিয়াহ'লে আপোনালোকে বিজেপিক ভোট প্ৰদান কৰক। কিন্তু দেখিবলৈ পোৱা গৈছে যে যদিও তেওঁলোকে কৈছে কিন্তু কামখিনি বানমুক্ত অসম কৰিবলৈ বিজেপি চৰকাৰে বৰ্তমানকৈ বিজেপি চৰকাৰে হওক বা পূৰ্বৰে কংগ্ৰেছ চৰকাৰে হওক বহুত চৰকাৰ আহিল বহুত চৰকাৰ গ'ল কিন্তু কোনো এখন চৰকাৰে অসমক বানমুক্ত কৰিবলৈ সক্ষম হোৱা নাই। যাৰ ফলত আমাৰ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন অঞ্চলত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আক্ৰান্ত হয়। যাৰ এটা উদাহৰণ যাৰ এটা দৃষ্টান্ত আপোনালোকে বৰ্তমান এয়া দেখিবলৈ পাইছে। বৰ্তমান মই য'ত থিয় হৈ আছোঁ এইটো এটা ৰাস্তা হয় কিন্তু কোনোবা মানুহে নক'ব যে এইটো এটা ৰাস্তা বুলি। বৰ্তমান সেই ৰাস্তাত আঁঠু পানী হৈ আছে। আপোনালোকে নিশ্চয় এই ভিডিঅ'ৰ জৰিয়তে দেখিবলৈ পাইছে। আৰু এয়া মানুহ কিমান কষ্ট কৰি অহা যোৱা কৰি আছে নিশ্চয় আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে দেখিবলৈ পাইছে। কণ ল'ৰা ছোৱালীবিলাকো আহি আছে বা বয়সস্থ লোকসকলো আহি আছে। এই ভিডিঅ'ৰ জৰিয়তে আমি দেখুৱাম যে যদি চাৰিওপিনে চায় তেতিয়াহ'লে অকল পানীয়ে পানী। আৰু এই যিবিলাক পানী 1 ফুট 2 ফুট নহয় কমচে কম 4 ফুট 5 ফুটলৈকে পানী। জুম কৰি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। এয়া চাওক পথাৰৰ মাজত দুজন মানুহ আছে সেই মানুহজনৰ বুকু সমান পানী হৈ আছে। আমি য'ত যাব পৰা নাই যদি নাও থাকিলে হয় তেতিয়াহ'লে আমি তাতে গৈ দেখুৱাই দিলোঁ হয়। গতিকে মই এই ভিডিঅ'ৰ জৰিয়তে আমাৰ যি জিলা প্ৰশাসন আছে বা আমাৰ জিলা প্ৰশাসনৰ মই ৰাতিপুৱা দেখিছিলোঁ তেওঁলোক আমাৰ হোজাই জিলাৰ SP ছাৰে হওক বা DC ছাৰে হওক বা ডবকা থানাৰ OCয়ে হওক তেখেতসকলে যমুনামুখত গৈ যিসকল মানুহক যেনেকৈ পাৰে যেনেকুৱা সম্ভৱ হৈছে তেনেকুৱা উদ্ধাৰ কৰিছে বা যিমানখিনি সহায় সহযোগিতা কৰিব লাগিছিলে যমুনামুখৰ বা সৰুপথাৰৰ মানুহবিলাকক তেওঁলোকে সহায় কৰিছে। কিন্তু হয়তো এই উত্তৰ আশীনগৰৰ হৈছে হয়তো তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাই। আমি শুনামতে ৰাতিপুৱাৰ পৰা এই অঞ্চলত পানী বেছি হৈ আছে আমি স্থানীয় ৰাজ্যৰ পৰা জানিব পাৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আমাৰ হোজাই জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হয়। আৰু মই এই ভিডিঅ'ৰ জৰিয়তে আৰু এটা অনুৰোধ কৰিব বিচাৰিম আমাৰ হোজাই জিলাত যিবিলাক NGO আছে বা যিবিলাক ফাউণ্ডেশ্যন আছে সেইবিলাক ফাউণ্ডেশ্যনৰ বা NGOৰ স্বত্বাধিকাৰীসকলক মই এটা অনুৰোধ কৰিম যে বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ যে আমাৰ হোজাই জিলাৰ যিবিলাক ফাউণ্ডেশ্যন আছে ডাঙৰ বা যিবিলাক NGO আছে তেখেতসকলে বিভিন্ন সময়ত আহি বানপীড়িত লোকসকলৰ আগত থিয় দিয়ে। আৰু মই এই ভিডিঅ'ৰ জৰিয়তে তেখেতসকলক এটা অনুৰোধ জনাম যে আপোনালোক এইবাৰো আমাৰ হোজাই জিলাত যিবিলাক অঞ্চল বানপীড়িত অৱস্থাত হৈ আছে সেইবিলাক অঞ্চলত গৈ আপোনালোকে সেইবিলাক মানুহৰ ওচৰত থিয় দিয়ক বা যিমান সম্ভৱ হয় আপোনালোকৰ NGOৰ ফালৰ পৰা বা ফাউণ্ডেশ্যনৰ ফালৰ পৰা যিমান সম্ভৱ হয় সিমানখিনি সম্ভৱ সহায় সহযোগিতা এই যিবিলাক বানপীড়িত লোকসকল আছে তেওঁলোকক সহায় সহযোগিতা কৰক বা তেখেতসকলক যিমানখিনি পাৰে সিমানখিনি ৰিলিফ প্ৰদান কৰক।